হিচাপে পৰিৱেশন কৰা হৈছিলে মূল নাটৰ ৰচনা নীৰেণ তালুকদাৰৰ আৰু এই নাটখনি সম্পাদিত আৰু পৰিৱৰ্ধিত ৰূপত আমালৈ আগবঢ়াইছে তপন কুমাৰ দাসে এই নাটখনিৰ পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা তথা পৰিচালক তপন কুমাৰ দাসে নাটখনিৰ সংগীত পৰিচালনা সুমন কুমাৰৰ আৰু সামগ্ৰিক ব্যৱস্থাপনা নীলোৎপল ডেকাৰ নাটখনিত অভিনয় কৰিছে নাটখনিত অভিনয় কৰিছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলে সেয়েহে আমি আটাইকে মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি নাটখনি উপভোগ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ Hello, 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 hello. Hello, hello. Ha 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 মই কংস মোক লাগে ৰাজ্যৰ অংশ নহলে কৰি দিম মই সকলোকে অংশ মই হৈছো পশুৰ বংশ ইমান দিনে তই কৰিব লাগিছিল বিনিহিগিৰি কিন্তু তই আছা দাদাগিৰি স্বাভাৱিক কোনোবাই কেতিয়াবা কৰি দিব চামৰাটো তাই মোৰ চাবাৰা চিৰা চিৰি কৰিব তাৰ আগতে তাক মুঠাই মুঠাই খুৱাই দিম মাদাৰ বিৰি মই চাওঁ দাদাগিৰি মুকুট দে মোক মই নৱনাৰা হৈছো এই মুকুটৰ কাৰণেই কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল এই মুকুটৰ কাৰণেই ভাৰতবৰ্ষ আজি ধ্বংসৰ মুখলৈ চবতে কাটা কাটি মাৰা মাৰি এইটো বৰ বেয়া বস্তু বেয়া ভাল মই একো নাজানো মোক মুকুট দে মোক পাৰ লাগে নহলে যুদ্ধ নাই মুকুট দেব মই এই ৰাজ্যৰ ৰজা এই গুণা ভাৰতত লৈ যা আৰু লৈ গৈ সেই কাৰাগাৰত বন্দী কৰি থবি আৰু শুন কাৰাগাৰৰ ভিতৰত তাৰ সেই হাতৰ গাঁঠিটো খুলি দিবি আৰু দি কাৰাগাৰৰ চাৰিওফালৰ সেই বেৰাবিলাক খুলি দিবি আৰু শুন দৰ্জাখনত এটা মস্ত 5 মোন ভৰৰ তালা লৈ আৰু চাবি পাত তাৰ হাতত দিবি তাকে কি সহায়ত পলে যাব নোৱাৰে খাবা দিবি যা সি পিতা হয় নহয় মোৰ ৰামমান কিবা খাবা দিবি এই 4-8 নম্বৰমান মাছ মাংস দি ভাত দিবি
আৰু সেই 3 বস্তামান কণীৰে ফলাই দি মাৰি দিবা দিবি 8 নম্বৰ মান চাহ দিবি আৰু 8 নম্বৰ এই চিৰা দৈ ভিজে তাক মাৰি দিবা দিবি ফাষ্টফুড দিবি যেনে সেই চাওমিন এই ম'ম' এইবিলাক দিবি যাতে সি খাই চেৰে পুঁজি হাল হয় লৈ যা এই বুঢ়াক কাৰাগাৰত বন্দী কৰিছ আৰু অস্ত্ৰপাত লৈ যা অস্ত্ৰপাত লৈ যা মই হলো এই ৰাজ্যৰ ৰজা এইবিলাকো কিবা গান না আগেৰ গান কি ঠগুৱা গান আছিল এইবিলাকো কিবা গান নেকি কিবা আজা নেগালি কি বেলতাবি নাযাওঁ নয় ঐ বৰাই ভাল লাগছি এই কেইকুৰমান তেলত চাকি বক্সা কাঢ়ি লৈ আই ভাল লাগছি দৰা কইনাটো নাথাকি ক'ত যাব বৰাতি তেনে নহয় অনাৰ মানটোহে কইনাটো কলে গেছিল তোকতো মই চিনি পোৱা নাই তই কাহে সি কিয় নাহিলে তুলনি মতা মানুহ বোলে তুলনি খাবা যায় দে মোৰ কামটো হলে হল ঠিক আছে মানুহ আন পায় বানাৰো আন পায় খায় হয়তো মামা বিৰাট মনত পৰে নহয় দে মামা গৰখীয়াৰ ঘৰৰ কলমাখা খাই গটাই শেষ কৰলা এইটো আৰু কেনে মামা গৰখীয়াৰ ঘৰৰ কল খাই শেষ কৰে কংস মই ভাগিনৰ ভাৰৰ কল খাই শেষ কৰিব পাৰোঁ কিন্তু তোৰ নিচিনা ভাগিনৰ কলটা খাব নোৱাৰো নহয় বৰ আৰাম পালো কথাটো শুনি সাংঘাতিক আৰাম পালো কমান এতে এনকে গন্তেলত আছে খাই থাকব নোৱাৰো ওচৰত আদেৰি নিবা আপীবিলাক নাহে কাৰণ মই দিয়া সেই বিয়াৰ কাপোৰবিলাক পচন্দই নহয় অনলাইনৰ পৰা কম দামী কাপোৰ দিছা হামবাই অনলাইনত অনা কাপোৰেই দিছিলো কিয় পচন্দ কৰিব আজিকালি আপীবিলাকে ব্ৰেণ্ডেড কাপোৰ পচন্দ কৰে আপীবিলাক নাহিলেও নাই যো ময়ে আদেৰি দিম ভিতৰে আহ
জানা মই বহিবার করে এখন জি মেলজি সবাবার নাম লোৱা নাই তই নহয় নেকি তই মই গুচিয়ে যা তুমি ততে মাৰ ওই ওই জাল ভারাত কোকতাবাল সাইড দেনাকে থারর গু বৈঠাই দি পেলবার মাল্লিয়ে রক্ষা করবা লাগছু আৰু সি নেনাকে যাবা উচিত তই মোৰ বুকৰ চৰা ভাঙি পাৰিবি তই যদি ইমানে ঢুকিয়াবাৰ মন আছে তই নিজৰ বুকত ঢুকিয়া ন ঐ জল ঘৰত তই কি চাই আছা নিজৰ মালৰ ওপৰত চকু দে তই কিয় ইমান বিচাৰ দি আছ নাকান্দি নাকান্দি মইতো আজি 7-8 বছৰে তহঁতৰ নাঙলৰ কম্বল মাৰলো না 3 জোড়া হাৱাই চেণ্ডেলৰ নীলা ৰং উল্লে বেচো আদৰ দিনৰ হাইক্লিছ চাইকেলখনক খেদালো তোৰ নামত মই চব বৰবাদ কৰি দিলো কি করলি ও জাহানে চা যদি সত্যি ডালিয়ে মুখ্য দিয়া করে মায়ো ইয়াৰ বহুত সম্পত্তি আছে ইয়াৰ সাগৰৰ পানী সমান সম্পত্তি আছে তত্তৰে পুৰা বাবেলি এটাই খাই শেষ কৰবা নৰবি ঐ জাল ভাৰত নেনা কিয় ইমান বিজাল দিবা পাৰা নহয় লৈ যা নিজৰ মাল লৈ যা বড় খুন্দি টুঙ্গি আগৰি ধরছে এই হুমর ধোয়া মাখাতে চকুত কি ধরে ও এই বুলি জানা হলে মই বিয়া কৰাবাৰ নাহিলো হয় তোক মই বোকা নিদো ততে নিবি মই গৰু পেলে গা ধুচু তেতিয়া মোক আৰু এক ডালকে লৈ যা ইমান বিজাল মাখা লৈ যা ততে মাৰা ততে মৰ একটা আহি গেছি এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় মিৰ্জা আৰু দূৰদৰ্শন কেন্দ্ৰ হৈ আৰবি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা কৈছো যিটো গৰু ফেলে গা ধোৱা বুলি ক'ব লাগিছিল সংসাৰ সেইটো গৰুৰ 2 নম্বৰ পুতাকে তাক হেঁচি মাৰিব ট্যাক্সি মারব তারে আগতে এই গাখীৰ হাঁচা কাটাটো যদি মই দাদা কাটাটো ভাঙব নালাগে দাদা বিয়া নালগে কাটাটো ভাঙলে দেখোন তাইও মাৰা যাব এতিয়া মোক কেঁচু আনবা চাল মোৰ দাঁত ছাল হৈ গেল ছাল দাঁত হৈ গেছি হ'ব পিছে মই খোৱা মুখেদি কচম খাইছো যে দৈৰ গৰ্ভত জন্ম হোৱা গোটেই মাতা চলি মই নিজ হাতে নলেও কষ্ট বেছি ছবি হলে তোৰ হাতত গটাই দিম তাৰপিছত তই টেঙাই দি খা দালি দি খা আদে দি খা খাবি মই পুৰি খাম যেনকে পাৰা সেনকে খাবি মোৰ একো আফচোচ নাই মই এনে চলিবলৈ ইমান ভালো নাপাওঁ খোৱাৰ ওচৰত সেইবিলাক মই একো নাজানো ভূত কথা দয়ৰ গৰ্ভত জন্ম পোৱা প্ৰতিটা শিশু মোৰ হাতত আহি যাতে পৰে ইয়াৰ ব্যৱস্থা কৰ হ'ব তোৰ মতেই হ'ব লৈ যা ঐ ৰক্ষী আছা ভিতৰত
যা এক লোক বান্ধি এই যে আমি ধান খোৱা দুলি এটা আছে ভাঙা দুলি সেই দুলিটো ধৰে থওঁ খুজে মৰা আৰু শুন আৰু ঢাকানখন এনেকে মাৰবি যাতে সিহঁতে হোৱা লোৱা একো অসুবিধা নাপায় যা লৈ যা মই হলো ডাঙৰ হাত মোক কোনেও মৃত্যু কৰিব নোৱাৰে ধ্বংস তই এটা এটা কৰি সাতটা চলি করছে ধ্বংস কিয় আহিছিলি গিরাগান এখান গিয়াছি না বলে গিরাগান আয়ো মোর ইয়ারো দাদা ও কি সুন্দর লাইটের ব্যাপার ধরে Kaya sa tukog ako, ni Buwan Nori. Oo, ayun, sige, sanahan ba? Yo, matadyo, ko ba? Kauror, mahato, yahuto, matadyo. Yo, matadyo. গেলি জয়ৰ এক গান্দা তিনটা পেচ মাৰিছো এইবাৰ 8 নম্বৰ পেচ এইটো সাংঘাতিক চুৰি পেচ এই পেচটো মোক লাগে মোক মই এই পেচটো কৰি দিম Bakudev! Oya Joyol Pes! Maharaj! Hey Lord Joyol Pes! Isa Pes নহয় পেছি Pesi? যেনকে মৰা সেনকে মৰ নহয় ইয়াত কিবা গৰ্বৰ আছে ৰেডিঅ' ইতিথিয়ে কোৱা মতে দয়ৰ হ'ব লাগিছিল পেচ কিন্তু হ'ল দেখোন পেছি পেছি তাক মই মাৰো বিৰত বাপৰে বাপ হস্তিকা চৰে উৰি গেল বংশ জয়ৰ এত পেচ হচি নাই গতিকে কাইদা কৰি মই বেমাৰলাটো আকৌ তো গমে নেটলা নারায়ণ কায়ো আকেশনে দেখুৱাই দিব পাৰো তো ত্ৰিভুৱন মই হসু উদাৰ হাত কিলক কিলে কোৱা মই জালুক বাখাই মই
মই কংস দেখা নাই ৰাণী বাটৰ কচু গাত খুলিয়ে লৈ একচেল খুবেই মৰবা লাগছো দেখা নাই পুতাৰেৰ নামত দিনটোত কেইখান নটিছ আহে চিন্তা কৰিহে মাথাৰ ঘিউ উৰাব লাগছা বৰ্তাই আচৰিত মোক ভাল আমাৰ চৰিত দেখাই শুনে অলপমান হৈছি নহয় সেই খেতি কৰাক মাখানে এনকে আমাৰ চৰিত আবেলি মাৰবা ধৰছি এনাই বেটি হাত হয় কথাটো হেৰা আমি ভাল পাইছো কিন্তু ইমান কচু খাৱা ইমান বদমাছ ইমান বৈজাত ইমান বিহৰ বুদ্ধি চলি কত দেখা নাই মোৰ বাপা এনাই মোৰ গতাই হয় দেৰে তহঁতেহে মতে সাধা সাধা চলি মাখা জন্ম দিছা আৰু মতে মোৰ চলিটো দে বৈজাত এনাই কথা কবা জানে কি ভালে ভালে যা যদি যায় নহলে মাই কথাটো শুন মোৰ চলি বাৰু বেয়া সি গতাই গাটা দিয়ে ফুৰে ঐ আজি যদি হয়দি মই গাটা মাৰো কালি হয়দি গাটা দিব হয়দি যদি গাটা মাৰো হয়দি গাটা দিব একদম সাংঘাতিক হৈছে তোৰ বাকা হয়দি গাটা মাৰিলা হয়নো দিব আজি পুৱাই গলি তুমি দেখো গতাই দামেৰি গিলা এৰান কৰছি গতাই দামেৰি গিলা এৰান কৰি গাই গিলা গতাই পিয়াছি দিনটো লাল চাহ খাওঁতে গাল মই হে জানো গাখীৰ দিয়া চাহ খাবা নাপালে মোৰ দিনটোৰ মাথাৰ বিষ উঠছি জানাই গিলা হয় ৰে মাই কিয় কৰছি দে এইটো কাম তাৰ বাহিৰে কোনে কৰিব পাৰে এইটো কাম মহাৰাজ আপুনি তাত মনে মনে থাকচোন যা এফালে যা জানে কি কিয়া তই কি বুলি ভাবছা হে তহঁতৰ চলিহে বৰ ভাল দে আৰু মোৰ চলি গতাই বেয়া এনেই কথা কবা তই ভালে ভালে যা যুদিন যা নহলে তোৰ মই চলি চিঙুৱে চুৰৰে দাম বেছি এতিয়া ভিতৰত আহি পাৰা যদি নিজৰ গালত 200 মাৰি বহি থাকা মোৰ মনটা কেনাই ভোক লাগিল ইখান মই হাত
খাব পাৰা চলি খেলাই চলি এটাই মোৰ গতাই মাখা খাৰ এমাৰা মাৰি শেষ কৰলা তাইও এটা তাক ঠকনা মাৰিব পৰা নাই হ'ব ময়ো এৰাম নাই এইবাৰ মই চাই ল'ম চাই আছা ভিতৰত এই মোৰ চাৰ্চিটক পঠেৰি এইবাৰ তাক মই গাখীৰৰ পুখুৰীত ডুবে মাৰি ও মক্কিয়া বাচ্চা ও মই কোনে এখানে একটা দাও ছিল ও মক্কিয়া বাচ্চা জানা ও এই যে জিনিসটা নতুন ছিল বাহানো ছিল ওই জানে ও কাকে দাও ছিল কার লগত ইয়া আমার যে জানা পাই আছে তার লগত দাও ছিল ও মাই ও তই আজি সেই ৰৈ বিনালে চিনেমাখন চাবা যাবা নালগে তই গতাই টিকেটহে হচি তই আজি সেই গকুলত যাব লাগে আৰু গকুলত যাই অৰাই মাখা চলি সেই গাখীৰৰ পুখুৰীত ডুবে মাৰি তই যা সোনকালে যা মই বড় কি আছে একা হ'ব দে সিনেমা চাবা নাযাও দে আজি মই দাদা কথা ফোন কৰি পাম দে নলে কথা যা ৰ আৰু এটা কথা গাড়ীখিনি কিবা বিজি দিব লাগিব না দি আজি দি যা এ খাও কিবা বিজি দিলে গৈ আপুনি যে কথাটো দিয়া দেখা নাই সেই খালৰ পেৰে পানী আনি পুখুৰীৰ পেৰে সেই লেতেৰা পানী আনি বটালত ধৰে হাম্বাৰ মাৰি যে 15 টকাকে বিকবা লাগছি সেইবিলাকত কিবা পৰা ধুচি নেকি না একো নহয় নাজানে আলি কাকা মই কৈ থাকো দে যা কালকে তো কৃষ্ণ এইবাৰ তোক কোনে ৰক্ষা কৰে
ৰুটি নহয় কৰি আছ তই দাউৰা দাউৰি কি আছি নকা কিয়া ভালকে নকলিও বেয়াকে কও যা তই যা হাজাৰে সপ্তাহ মোৰ বইনি মই অলপ আনি লওঁ ৰচোন যা এ পুত তো খাই বাল্লা এ পুত হ'ব আৰু নাখালো কালকেতো কৃষ্ণ এলান বাহাদুৰি তোৰ তোক এইবাৰ কিলক কিলে খুৱাই দিম হাপা ফুৰি দাউৰি পলে ৰক্ষা নাপাবি বাদ বিচাৰি নাপাবি তই ঘূৰে মাৰি হা হা হা
এৰি সূতাৰো কাম নাই, শালৰ সূতাৰো দাম নাই। তিৰিক এদাৰি কৰি দিছোঁ। এই আজি বোলে মেচিন দিয়া মিটিং, কালি বোলে ফিটা দিয়া মিটিং, কোনোবাই মানে দমকল দিয়া মিটিং, তাই ঘূৰাই দিছোঁ। তিৰি যি কৰে থাকে কৰা। কেলেণ্ডাৰ কোনখান, নতুনখান না পুৰাণ খান? কিয় লগা হ'ল ৰাণীক? কি কলি? ৰাণীয়ে মই থাকোঁতে তোক চিঠি দি মাতছি? এই ৰাণী, ৰাণী কোন? আগতে হোত এই পুরানা লাভাত করকে আইছি এতে নারায়ণ বুলি কব লাগে কি আনো নারায়ণ তো পুরা রসিদে নহলে এটা কাম করবি যিখান এই নারিকলৰ এক্সপায়ারি ডেট যায় এটাৰো বেলেগ কুলিয়া লবি ন ভিতরে যাবি না ও ভিতরে না তো হ্যাঁ এতে হুট কি উপরে আছে মোর সামনা সামনি যাব লাগবো সামনে হ্যাঁ সবে গম পালা পালা তুই কি কৰি আছা কথাই ফুটাব লাগবো এতিয়া খুদুতে ও পড়ু কি আমার জানছ না কি আমার সলটো কি আসুন হেই তোরা উপরে পাওয়া হান পাও পড়ু আমরা সাই দিছুন কালকে কি নহছি সলটো এবার চিন্তা করবা লাগে নলে তারে মই আহান খান পাতি ন দে দে পড়ু খান আহান খান পা Senpai, kan jadi saya sendiri. Oh, angkat padlian apa? Bulu dopina di balak bo. Oh, dinde kono. Oh, ekdura kola karo. Oh, dinde. Aru eta kola bata. Oh, dinde. Oh, tokar koi kopi. Oh, dinde. Bani mo. Oh, kono. Ya dinde kono ki anu ne dim botai. Porbo salah hosina? Ah. Gom palu. Ki bang. Ki bang. ও তোমার আপাতে টাকা দুনি লাগছি ও ভাই কি করব কোনবারে না কিন্তু স্লিপ করবা পারে ও না মই কি করবা লাগবো এ চিন্তা নকরবি এ মোর এ নকর দাস দেখা না সব বিধান আছে ও মই এটা তাবিজ দি আর আপাতর বেয়া নহলে ওর কোন দিন ভাল হবা নরে এ দিয়া পার হব না চিন্তা নাই ওই স্যার কত কাজে দিতে পারো ও আপাতর ধরি নহলে হাতত নহলে গলত এ যতে পিন্ধাই দিবি কত খগুৱা কাদিলিও পঢ়ু আৰু নহলে পঢ়ু এটা কাম কৰিম এনেকে আপাতৰ ভৰিত পিন্ধে দিম পায়েলৰ দৰে ঝনকে পায়েল বাজে এ ভাল হ'ব না সপ্তাহৰ ভিতৰত চৰণৰ ঘৰত সংসাৰৰ যিমান বিপদ আছে চব বকাৰি সোমাব চিঠি
সিদি বাদ দি আমি তোমাকে মাতিছে আৰু যদি মই কৰো তুমি দিবা মানে টাইম নাপাও নহলে মই হোৱাটছএপতে মেছেজ দিম কাম শুন বঢ়িয়া তইও বেলেগ জিনিছে এনেকে পতে ফেলে কৈ সেনকে নাই কমলি মানব লাগিব দেই ইঠানে পালি বুজি টাকাও পইচা খৰচ নকৰাকে মই এই বস্তু ললো খুজি আৰু হিন্দীয়ে মহাৰাজ তোমাৰে কথা কিবা কথা কওঁ দেই তোমাৰ বেয়া নাই ফোন কৰি থকা মানুহটো থাকাওঁতে এই মইনো কথা গোৱালা হাতলৰ লগত লিলি মাই কৰিব যাম না ক'ত নললি তহঁতকচোন আকৌ বিশ্বাসে কৰিব নোৱাৰি সময়ৰ মূল্য নাই 12টা বাজিলচোন আহাই যদি পনেয়া আজি কিন্তু সঁচা কৈছো দেই আগত তাতে গুচি যাম এইবাৰ মই এই 35,000 তাতে লুকাই থাকো মোৰ মনটো কি ঠাণ্ডা
চৈতমেহীয়া বিলৰ পাৰ যেনকে ফাটি চিৰা চিৰি দে একদম সেনকে চিৰা চিৰি দিছি কিমানটা বেজি ভাঙলো কিমানটা কাপোৰি খেদালো তথাপিও চিৰাব পৰা নাই অ কৃষ্ণদা হাই 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 ভুল কষ্টা মই আন কৃষ্ণ লেপালাৰ আগতে তই কিয় নিজে চিনে মস্তা মই চিনে দিলো হয় ন আমি বললো রকি রকি গুগলা মারা ঠান্ডা পড়ছে নাকি বাইতাই বেদানা কি বাইতা জানা ইমান বেদানা হৈছিল বাদ দিন জগাও গ'ল ন বাকী লাক্সা বন্ধুবোৰ আনছা না তহঁতে ক'ত গা ধোৱা কিয় লাগে অ মোক নকলি কি হ'ব মই জানো তহঁতে খালতো ভেগা ধুবি এতিয়া মই এটা কাম কৰিম কাপোৰখিনি লুকাই থৈ যাম ৰ কিনো গম পাব লুক এটা হৈছো না বিচিৰি মৰা ৰাধা ৰাধা নামাতা দিছো মই আজি পেৰে তই মোৰ মনত চিৰাটা দিতা খানা কেনেকে ঘৰত যাম বাটত দেখনি খাবাই মোক শান্তি বিৰাট বাছত লৈ যাব কি কৰিম তই হাপাই পুহিব তিৰি আৰু বনা হ'ব গিৰি নহ'ব এনেকে আজিয়ে তই ঘৰত লৈ যায় এই তাতে কাপোৰখিনি ৰখি যায় তাতে লুকে পিন্ধি যা সেই মই নহয় মই ঘৰত যাওঁ তহঁতে কাপোৰ পিন্ধি ঘৰত যা আজি তক নিলে যা তেলৰ খামাৰ উঠছি মিঠাও নহয় কেৰাও নহয় পাৰাত তেল মোৰ আজি পাৰাত তেল উঠিছি মই আজি কালকেতো কৃষ্ণক ভাজি খাম কিবা সংশ্লিষ্টকে ভাজি খাম চাহালে চোহালে সেই কালকেতো কৃষ্ণক ইয়ালৈ লৈ আহ যা মূৰ্খ দিব তেলৰ পোক জুই তাৰ আগতে মই লুকাই থাকিম চাওক তলত বস্তু খাই আছো নাস্তা কিনি ৰখি আছো তই যাচোন যা মই যাই আছো যা লাহে লাহে অলপ গৰম হৈ যাম সোনকালে আহ কাকা মই মস্তা ভয় লাগে এতে একালে আছো গেছো কালকেতো কৃষ্ণ আজি তই ক'ত পলাবি
তোক আজি ৰক্ষা নাই কৰি দিম তোক মই চিৰাচিৰি অ মামা তই মোক একেলাই পাই এনেকে ধৰছা মই কিন্তু এৰাত নাই যুদ্ধ কৰি হেৰি লওঁ লওঁ তোক যুদ্ধৰ হাত ভাব তেনেহ'লে যুদ্ধ মামা ভাগিনৰ যুদ্ধ এই কাম কৰি যা এনেকে মাৰবা নৰি নহয় তই যদি মাৰবা যুদ্ধ মোক এনকে মাৰ এই এনেকে নৰি ঐ শাস্ত্ৰত দেখা মতে তোৰ বুকুৰ ওপৰত উঠি মাৰিব লাগিব আজিকালি শাস্ত্ৰৰ কথা কায়ো নামানে মই ইনকে থিয়াক থিয়াই মৰো মাৰা যদি মাৰ এনেকে মাৰবা লাগিব এই ল মই মৰছো দে ঐ জিউতো একমাহমান পিছত হেগুৰে যাব দে মই মৰছো দে বলা সববিলাক আহক নিলোৱা পৰম শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী আমি এই বিদ্যালয়ত জইন কৰাৰ পিছৰে পৰা নাটক কৰাৰ এক প্ৰয়াস কৰি আছিলোঁ যদিও আমি সফল হ'ব পৰা নাছিলোঁ এইবাৰ নাটকখন আমি খুব ততাতয়াকৈ আমি সমাপ্ত কৰিলোঁ আমাক পূৰ্ণ সহযোগ কৰিলে আমাৰ মাননীয় তপন কুমাৰ দাসদেৱে তেখেতে এই নাটকখন আমাক পৰিচালনা কৰিলে আৰু এই নাটকখনৰ পূৰ্ণ পৰিকল্পনা আমাৰ শিক্ষক